নৱেম্বৰত নতুন ভেকেন্সি তুমি কি কৰিছা আজিৰ তাৰিখত ইম্পৰ্টেণ্ট কথা সেইটো কথা বিশেষকৈ গুৰুত্ব দিয়া আনৰ কথা খুচৰি আনক সমালোচনা কৰি বাকি আনে কি ভিডিঅ' বনাইছে ইয়াক কেনেকৈ নিগেটিভছ এটা কমেণ্ট কৰি ইয়াক কেনেকৈ ফচাব পাৰি ইয়াক কেনেকৈ ট্ৰলৰ সন্মুখীন কৰিব পাৰি সেই কথাখিনি বাদ দি পেলাই নিজে কি কৰিছে নিজে এষ্টাব্লিছ হৈছে নে নাই নমস্কাৰ মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আমাৰ পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ বাহিৰত কণ্টিনিউ বৰষুণ পৰি আছে আৰু বেকগ্ৰাউণ্ড দেখিছে আমাৰ পাকঘৰ বাকি বিশেষ একো নকওঁ ঘৰৰ কণ্ডিশ্যনবোৰ তেনেকুৱাই বাকি এটা মেইন কথাটো হ'ল আমাৰ যিটো ৰিলেটেডত মই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক জনাব বিচাৰিছোঁ সেই কথাখিনিহে মন কৰিব বাকি মোৰ ঘৰৰ বেকগ্ৰাউণ্ডটো তেনেকুৱা তই এনেকৈ থাক তই তেনেকৈ থাক এনেকুৱা ধৰণৰ কিছুমান কমেণ্ট আজিকালি বহুত পাই থকা হৈছোঁ কিয় নাজানো মানে মোক লৈ কিয় ইমান মানে অসুচি হৈছে নাজানো পুলিচ কামাণ্ডৰ পৰা আদি কৰি বহুত কেণ্ডিডেটো মানে নিগেটিভছ কমেণ্ট কিছুমান কৰি থকা হৈছে সকলো নহয় দেই সাংঘাতিকভাৱে মই মৰম পাইছোঁ এই ছ'চিয়েল মিডিয়াত আজি 1 বছৰমানৰ পৰা আৰু মোৰ ইউটিউব চেনেলে 1,35,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে আৰু বাকি ইনষ্টাগ্ৰামত 11K 20,000 হ'বগৈ লাগিছিল কিন্তু টেকনিকেল কিবা অসুবিধাৰ কাৰণে 11K সম্পূৰ্ণ হৈ আছে আৰু বাকি ফেচবুক পেজত 10K সম্পূৰ্ণ হৈ গ'ল আৰু মুখ্যমন্ত্ৰী মহোদয়ে যি সন্দৰ্ভত কি বুলি কয় আমাৰ বাতৰিসমূহ মানে বাতৰি বুলিয়ে কৈছোঁ কেণ্ডিডেটক জনাই বা তেওঁ কৈ দিয়ে আমুকটো ডেটত আমুক হ'ব তামুকটো ডেটত তামুক হ'ব যিখিনি কথা কৈ থাকে সেই সন্দৰ্ভত কেণ্ডিডেটবিলাকে মোবাইলত ভিডিঅ'বোৰ ৰেকৰ্ড কৰে আৰু মোৰ ইনষ্টাগ্ৰাম আইডি তোমালোকে নিশ্চয় মন কৰিছা নীলোৎপল অসম টিপছ ইনষ্টাগ্ৰাম আইডিত মোক বহুতে চেণ্ড কৰি থাকে আৰু কিবা সুধিব লগা থাকিলে তোমালোকে তাত মোক ফ'ল' কৰি নিশ্চয় জনাবা মই চেষ্টা কৰিম ৰিপ্লাই কৰিবলৈ সকলোকে দিওঁ ৰিপ্লাই ইনষ্টাগ্ৰামত মোক চাবা আৰু ইনষ্টাগ্ৰামত ডেইলি আজি কিছুদিনমানৰ পৰা কণ্টিনিউ ভিডিঅ' প্ৰেৰণ কৰি আছে আজিও 2-3টামান ভিডিঅ' আকৌ প্ৰেৰণ কৰিছে যে মামাই 9 তাৰিখে ৰিজাল্ট দিব বুলি ক'লে 10 তাৰিখে এপইণ্টমেণ্টৰ কথা ক'লে আৰু নিউ ভেকেঞ্চি নৱেম্বৰত আহিব বুলি কৈছিলে এনেকুৱা ধৰণৰ ভিডিঅ' কণ্টিনিউ আহিয়ে থকা হৈছে আৰু ধন্যবাদ থেংক ইউ সাংঘাতিকভাৱে তোমালোকক বুজাব নোৱাৰিম বহুত বেছি ধন্যবাদ দিছোঁ মোক ইমানখিনি মৰম কৰাৰ বাবে ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে সাংঘাতিকভাৱে মোক ছ'চিয়েল মিডিয়াত বহুত কেণ্ডিডেট ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ আছে তেওঁলোকে জনাই থাকে যে দাদা এনেকুৱা দাদা তেনেকুৱা ভিডিঅ' বনোৱা আমুক বনোৱা বাকি কথাখিনি জনাই দিয়া আৰু ইনষ্টাগ্ৰামত আজিৰ তাৰিখতো কেইবাটাও ভিডিঅ' প্ৰেৰণ কৰিছে যে মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে 9 তাৰিখৰ ৰিজাল্ট 10 তাৰিখে এপইণ্টমেণ্ট বাকি নিউ ভেকেঞ্চি আমাৰ নৱেম্বৰ মাহত আহিব আৰু তেওঁ যিখিনি কথা আজি কিছুদিনমানৰ পৰা কৈ আছে সেই কথাখিনি হৈও অফিচিয়েলভাৱে হ'বগৈ অফিচিয়েলিভাৱে তোমালোকে ৰিজাল্টটো পাই যাবা 9 তাৰিখে হয়তো এডিআৰ ৰিজাল্টটো সেইদিনাখনেই পাবা বাকি অসম পুলিচৰ ৰিজাল্টটো সেইদিনাখনেই পাবা আৰু কিছুমান পোষ্টৰ বিভাগীয় ৰিজাল্টটো আছে হয়তো সেইদিনাখনে পাবা মানে ছেপ্টেম্বৰ শেষৰ ফালৰ পৰা তোমালোকে নটিফিকেশ্যন পাই যাবা ছেপ্টেম্বৰ শেষৰ ফালে তোমালোকে নটিফিকেশ্যন পাই যাবা বোলে আমুকটো ডেটৰ ৰিজাল্ট দিয়া হ'ব বুলি ছেপ্টেম্বৰ শেষৰ ফালে তোমালোকে একদম আপডেট পাই যাবা মানে আৰু এটা মাহ তোমালোকে ৱেইট কৰা ধৈৰ্য ধৰা এটা মাহৰ পাছতে তোমালোকে ৰিজাল্টৰ বাবে যিমানখিনি কেণ্ডিডেট ৱেইট কৰি আছা সেই আৰু এটা মাহ ৱেইট কৰা সবিশেষ তথ্য পাই যাবা ছেপ্টেম্বৰ শেষৰ লাষ্ট উইকত আপডেট পাই যাবা নটিচ পাই যাবা এডিআৰই বৰ্ডেও বা SLRC বৰ্ডে আমাৰ মেনশ্যন কৰিব কোনটো তাৰিখে ৰিজাল্ট মুকলি কৰি দিব আৰু বাকি আমাৰ যি অসম পুলিচৰ আছিলে অসম পুলিচৰো আমাৰ ৰিজাল্টৰ ডেট মুকলি কৰি দিব ছেপ্টেম্বৰ শেষৰ ফালে SLPR ৱেবছাইটত গোটেইখিনি তথ্য পাই যাবা আৰু 10 তাৰিখে এপইণ্টমেণ্ট আৰু বাকি যি নিউ ভেকেঞ্চিখিনিও কথা কৈ আছে মুখ্যমন্ত্ৰী মহোদয়ে নৱেম্বৰ বুলি কৈ আছে আৰু হয় নৱেম্বৰ মাহতে পাবা পুলিচৰ আহে ফৰেষ্টৰ আহে কেনেকুৱা কোনটো বিভাগত আহে নাজানো কিন্তু পুলিচৰ কথাও বহুবাৰ কৈ আছে ফৰেষ্টৰ কথাও বহুবাৰ কৈ আছে কিজানি 2টা ভেকেঞ্চি একলগ কৰি কম্বাইনকেও ইণ্টাৰভিউটো পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি হয়তো পোষ্ট মুকলি কৰি দিব পাৰে পুলিচৰো দি দিব ফৰেষ্টৰো দি দিব কিন্তু ফৰেষ্টৰ দি দিলে বহুত কেণ্ডিডেটৰ লাভ হয় ফৰেষ্টৰ দি দিয়া বহুখিনি পজিটিভ পইণ্টছ আছে তোমালোকে জানা ষ্টেট ৱাইজ পোষ্ট হয় সেই হিচাপত ভাল হয় কাৰণ ডিষ্ট্ৰিক্ট ৱাইজত পুলিচৰ ভেকেঞ্চিটো হ'লে ক'ৰবাত 22-23 কাট অফ আহে কোনোবাই 32-33 পাই নাম নাহে গতিকে সেই হিচাপত ষ্টেট ৱাইজ পোষ্টটো ভাল আৰু বাকি ফৰেষ্টৰ হ'লে গাৰ্ডতো যথেষ্ট বয়স আছে 40 বছৰলৈকে বাকি এটা 28, 29, 30 যিখিনি হৈ গ'ল তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব গতিকে ফৰেষ্ট আহিলে তেওঁলোকে অহাটো বিচাৰে ফৰেষ্টৰ কথাই কৈ থাকে যে ফৰেষ্টৰ আহক আৰু হয় এতিয়া ৱেইট কৰা খালি নৱেম্বৰ মাহলৈ
সকলোখিনি নিউ ভেকেঞ্চিৰ সন্দৰ্ভত আপডেট পাই যাবা যে পুলিচৰ আহে নে ফৰেষ্টৰ আহে নে দুইখিনি একলগ কৰি আহি দিয়ে কিমানমান ভেকেঞ্চি দি দিয়ে ইণ্টাৰভিউটো কেতিয়া পাতিব সেইখিনি কথা পাছত হ'ব কিন্তু নিউ ভেকেঞ্চিখিনি সেইখিনি তোমালোকে আপডেট পাই যাবা নৱেম্বৰ মাহতে পাই যাবা বাকী ৰিজাল্ট পাবা অক্টোবৰ ৰিজাল্টৰ চেপ্টাৰটোৰ বেলেগ নিউ ভেকেঞ্চি চেপ্টাৰটোও বেলেগ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে যিখিনি এতিয়া নাম নাহিল বাকী যিখিনি মেৰিটত নাম নাহিবগৈ নিউ ভেকেঞ্চি এক পক্ষ বাকী ৰিজাল্টৰ কেণ্ডিডেটো এটা এক্সট্ৰা এটা পাৰ্ট বাকী ইমানখিনিৰ কথা আছিল যিমানখিনিয়ে মোক ভিডিঅ' প্ৰেৰণ কৰি থাকে সকলোকে ধন্যবাদ বাকী ইনষ্টাগ্ৰামত চাবা ফ'ল' কৰিবা কিবা সুধিব লগা থাকিলে সুধিবা নিশ্চয় মই ৰিপ্লাই কৰিম বাকী ফেচবুকতো আছে নীলোৎপল শইকীয়া ভ্লগছ বাকী যিকোনো মাধ্যমতে আছে মোক জনাব নাপাহৰিবা কিবা আপডেট বা কিবা ইম্পৰ্টেণ্ট কথা যদি আছে মোক জনাবা মই নিশ্চয় শ্বেয়াৰ কৰিম তোমালোকক জনাম সঠিক ৰিয়েল আপডেটটো দিব চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো কৈছে এইকেইদিন ডেইলি কৈয়ে আছে অভাৰলেপিঙৰ কথা অভাৰলেপিং নহয় যেটা পোষ্টতে তেওঁ ৰিক্ৰুটমেণ্ট এক্সাম ভাইবা স্কিল টেষ্ট যিয়ে দি নথক কিয় যিমান পোষ্টতে তেওঁ নাপাওক কিয় যোনটো পোষ্টত তেওঁ কোৱালিটি বা ৰেংক বেছি দৰমহা পাতিৰ পৰা আদি বেছি সেই পোষ্টতে তেওঁক চিলেকশ্যন দিব আৰু অভাৰলেপিং নহয় সময়ত সকলোখিনি তথ্য গম পাবা ৰিজাল্ট আহি আছে আৰু ভিডিঅ'টোত ইমানখিনি কথা আছিল আৰু বাকী মই যি দুই এটা কথা কৈছিলোঁ ভিডিঅ'টোৰ আগমুহূৰ্তত যে কেইটামান নিগেটিভ কমেণ্টছ কৰি থাকে বাকী তেওঁলোককো ধন্যবাদ দিছোঁ কৰি থাকা সেইটো তোমালোকৰ কথা মুখখন আছে মাইণ্ডটো আছে কাৰণে কৰি আছা কৰি থাকা বাকী মোৰো মুখখন আছে কাৰণে মই মোৰ দৃষ্টিত মই ঠিকে আছোঁ গতিকে বাকী বিশেষ একো ক'ব নোৱাৰিম সকলোৰে মাইণ্ডছেটবোৰ বেলেগ বেলেগ কোনে কি কয় নকয় সেইটো কথা পাছতে আৰু সেইটো ছেকেণ্ড কথা আৰু বাকী ফাৰ্ষ্টে যে মই কি কৰিছোঁ সেইটো ইম্পৰ্টেণ্ট কথা তুমি কি কৰিছা ইম্পৰ্টেণ্ট কথা সেইটো আনে কি কৰিছে সেই কথাটো ইম্পৰ্টেণ্ট নহয় তুমি কি কৰিছা আজিৰ তাৰিখত ইম্পৰ্টেণ্ট কথা সেইটো কথা বিশেষকৈ গুৰুত্ব দিয়া আনৰ কথা খুচৰি আনক সমালোচনা কৰি বাকী আনে কি ভিডিঅ' বনাইছে ইয়াক কেনেকৈ নিগেটিভছ এটা কমেণ্ট কৰি ইয়াক কেনেকৈ ফচাব পাৰি ইয়াক কেনেকৈ ট্ৰলৰ সন্মুখীন কৰিব পাৰি সেই কথাখিনি বাদ দি পেলাই নিজে কি কৰিছে নিজে এষ্টাব্লিছ হৈছে নে নাই নিজৰ ফিউচাৰটো কেনেকুৱা কি হ'বলৈ গৈ আছে কি পৰিস্থিতিত আছা সেই কথাটো ধ্যান দিয়া বাকী ইমানখিনি কথা আছিলে বিশেষ আৰু একো ক'ব নোৱাৰিম কিবা জানিব লগা থাকিলে মই পুনৰবাৰ কৈছোঁ ইনষ্টাগ্ৰামত ফ'ল' কৰি জনাবা নীলোৎপল অসম টিপছ নীলোৎপল শইকীয়া ভ্লগছ ইউটিউব চবতে আছোঁ আৰু ধন্যবাদ থাকিল জয় অসম असम पुलिस वैकेंसी अक्टूबर रिजल्ट দিব নৱেম্বৰত নতুন ভেকেন্সি